নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি আমাৰ এই ক্লাছটোত আজি আমি আলোচনা কৰিম ক্লাছ 9 সোশ্যাল সায়েন্সৰ পাঠ্যসূচী অৰ্থাৎ সিলেবাস যেটো সমাজ বিজ্ঞান আছে তাক তিনটা ভাগত ভাগ কৰা হয় ইতিহাস ভূগোল ৰাজনৈতিক আৰু অৰ্থনৈতিক এই তিনটা খণ্ডত ভাগ কৰা হয় আজি আমি চাম ক্লাছ 9ৰ যেটো ইতিহাস ভূগোল আৰু ৰাজনৈতিক আৰু অৰ্থনৈতিক খণ্ড আছে তাৰ সিলেবাস আৰু আমি চাম যে এক্সামত কোনটো খণ্ডৰ পৰা কিমান নম্বৰ আহে এই সকলোখিনি আজি আমি এই ক্লাছটোত ডিসকাস কৰিম সো আহক আজি আমাৰ ক্লাছটো আৰম্ভ কৰো আমি চাও প্ৰথমত চাম ইতিহাস খণ্ডৰ পাঠ্যসূচী অৰ্থাৎ সিলেবাস প্ৰথমতে আমি চাও ইতিহাস খণ্ডৰ পাঠ্যসূচী ইয়াত দিয়া আছে সূচীপত্ৰ ইয়াত প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন ইয়াত হে সকলোখিনি টপিক মানে পোৱা যাব দ্বিতীয়তে আছে দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়তাবাদৰ উদ্মেষ তৃতীয় অধ্যায় মুৱামৰীয়া গণবিদ্ৰোহ আমি চাও প্ৰথম অধ্যায়ত আমি কি পঢ়িবলৈ পাম ইয়াত অধ্যায়টোৰ নাম কি ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন ঠিক আছে ইয়াত আছে ভাৰতবৰ্ষলৈ ইংৰাজ সকলৰ আগমন তাৰপিছত আছে কোম্পানীৰ আমূল সিপাহী বিদ্ৰোহৰ সূচনা সিপাহী বিদ্ৰোহৰ ফলাফল ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইসৰয় লৰ্ড কেনিংৰ দ্বিতীয় কাৰ্যকাল স্থানীয় স্বায়ত্ত শাসন অসামৰিক সেৱাৰ ভাৰতীয়কৰণ ঠিক আছে এই সকলোখিনি টপিক কত আমি পঢ়িবলৈ পাম এই প্ৰথম অধ্যায়ত আমি পঢ়িবলৈ পাম ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন এই অধ্যায় মানে এই চেপ্টাৰটোত আমি এই সকলোখিনি টপিক পাম দ্বিতীয় অধ্যায়ত আমি চাও কি আছে ভাৰতীয় জাতীয়তাবাদৰ উদ্মেষ সেই অধ্যায়টোৰ নাম কি হৈছে ভাৰতীয় জাতীয়তাবাদৰ উদ্মেষ আমি ইয়াত ভাৰতীয় জাতীয়তাবাদ উন্মেষৰ কাৰকসমূহ পাশ্চাত্যৰ শিক্ষাৰ প্ৰভাৱ যাতায়াতৰ উন্নতি ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন বাতৰি কাকতৰ ভূমিকা জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু দাদাভাই নৰঞ্জীৰ অৱদান এই সকলোখিনি টপিক কৰাত আমি পাম এই দ্বিতীয় অধ্যায়টোত আমি পঢ়িবলৈ পাম তৃতীয় অধ্যায়ত কি আছে মুৱামৰীয়া গণবিদ্ৰোহ ঠিক আছে মুৱামৰীয়া সকলৰ পৰিচয় মুৱামৰীয়া বিদ্ৰোহৰ কাৰণ বিদ্ৰোহৰ আৰম্ভণি মুৱামৰীয়া বিদ্ৰোহৰ ঘটনা প্ৰবাহ বিদ্ৰোহৰ ফলাফল কেপ্টেইন ওয়েলছৰ অসম দেশৰ বিৱৰণ এই সকলোখিনি টপিক আমি কত পাম এই তৃতীয় অধ্যায়ত আমি পাম চতুৰ্থ অধ্যায়ত আমি কি পাইছিলো মানৰ অসম আক্ৰমণ ঠিক আছে চতুৰ্থ অধ্যায়ৰ নাম কি মানৰ অসম আক্ৰমণ ইয়াত আমি পাম পঢ়িবলৈ ৰাজনৈতিক পটভূমি মানৰ অসম আক্ৰমণৰ কাৰণ মানৰ আক্ৰমণ যোগেশ্বৰ সিং মানৰ দিন মানৰ অসম আক্ৰমণৰ ফলাফল প্ৰথম ইংগ বাৰ্মা যুদ্ধ ইংৰাজৰ উজনিলৈ অগ্ৰগতি ইয়াণ্ডাবু সন্ধি ঠিক আছে এই সকলোখিনি টপিক কত আমি পাম এই চতুৰ্থ অধ্যায়ত পাম আৰু সেই চতুৰ্থ অধ্যায়ৰ নাম কি হৈছে মানৰ অসম আক্ৰমণ পঞ্চম অধ্যায় চাও অসমৰ ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি ইয়াত কি আছে পটভূমি ব্ৰিটিছৰ অসম অধিকৰণ ব্ৰিটিছৰ অসম অধিকাৰ ডেভিড স্কটৰ ভূমিকা ৰবাৰ্টছনৰ ভূমিকা মেজৰ জেনকিন্সৰ ভূমিকা ব্ৰহ্মপুত্ৰ উপত্যকাত জিলা গঠন ব্ৰিটিছ বিৰোধী বিদ্ৰোহ ব্ৰিটিছৰ অসম দৰ্শন ঠিক আছে এই সকলোখিনি টপিক আমি কত পাম এই পঞ্চম অধ্যায়ত পাম পঞ্চম অধ্যায়টোৰ নাম কি হৈছে অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি ঠিক আছে এইটো আমাৰ কি আছিল ইতিহাস খণ্ডত কি অধ্যায় আছে এইখিনি আমি চালো এতিয়া আমি চাও ভূগোল খণ্ডৰ পাঠ্যসূচী চাও সিলেবাস ইয়াত লিখিছে সূচীপত্ৰত কি আছে প্ৰথম অধ্যায় ভূপৃষ্ঠৰ পৰিৱৰ্তন ঠিক আছে প্ৰথম অধ্যায়টোৰ নাম কি হৈছে ভূপৃষ্ঠৰ পৰিৱৰ্তন ইয়াত আমি কি পঢ়িবলৈ পাম ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক নদীৰ কাৰ্য বতাহৰ কাৰ্য হিমবাহৰ কাৰ্য সাগৰৰ ঢৌৰ কাৰ্য এই টপিকসমূহ ইয়াত আমি পঢ়িবলৈ পাম প্ৰথম অধ্যায়ত আমি পঢ়িবলৈ পাম দ্বিতীয় অধ্যায়ত চাও বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ ঠিক আছে দ্বিতীয় অধ্যায়টোৰ নাম কি হৈছে বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ ইয়াত আমি কি পঢ়িবলৈ পাম বায়ুমণ্ডলৰ পৰিচয় পৃথিৱীৰ বায়ু চাপ বলয় বতাহ বা বায়ু প্ৰবাহৰ সংজ্ঞা তৃতীয় অধ্যায় ভাৰতবৰ্ষৰ ভূগোল ঠিক আছে তৃতীয় অধ্যায়ৰ নাম কি হৈছে ভাৰতবৰ্ষৰ ভূগোল ভাৰতবৰ্ষৰ পৰিচয় অৱস্থিতি আৰু আকাৰ ভূপ্ৰকৃতি জলবায়ু উদ্ভিদ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ জনপ্ৰব্ৰজন জনসংখ্যা আৰু বহনক্ষম উন্নয়ন ভাৰতৰ অৰ্থনীতিৰ সমূহ আৱাস
ভাৰতৰ ৰাজনৈতিক বিভাগ চতুৰ্থ অধ্যায় অসমৰ ভূগোল ঠিক আছে চতুৰ্থ অধ্যায়ত কি দিছে অসমৰ ভূগোল তৃতীয় অধ্যায়ত কি আছিল ভাৰতৰ ভূগোল আৰু চতুৰ্থ অধ্যায়ত আছে অসমৰ ভূগোল ইয়াত আমি পঢ়িবলৈ পাম অসমৰ অৱস্থান ভূ-প্ৰকৃতি জলবায়ুৰ বৈশিষ্ট্য মৃত্তিকা অৰণ্য প্ৰকাৰ আৰু বিতৰণ অসমৰ প্ৰশাসনীয় বিভাগ মুঠতে ইয়াত কেইটা অধ্যায় আছে চাৰিটা অধ্যায় আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ ভাৰতবৰ্ষৰ ভূগোল অসমৰ ভূগোল এই কি আছিল ভূগোল খণ্ড আছিল ভূগোল খণ্ডৰ মানে সিলেবাস এতিয়া আমি চাওঁ ৰাজনীতি আৰু অৰ্থনীতি খণ্ডৰ পাঠ্যসূচী ৰাজনীতি আৰু অৰ্থনীতি খণ্ডৰ পাঠ্যসূচী কি আছে প্ৰথম খণ্ড ৰাজনীতি ইয়াত দুটা খণ্ড আছে প্ৰথম খণ্ড কি হয় ৰাজনীতি বিজ্ঞান আৰু দ্বিতীয় খণ্ড অৰ্থনীতি বিজ্ঞান প্ৰথম অধ্যায়ত কি আছে ভাৰতৰ ৰাজনৈতিক দল ঠিক আছে ভাৰতৰ ৰাজনৈতিক দল আমি ইয়াত কি পঢ়িবলৈ পাম ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ভাৰতৰ ৰাজনৈতিক দল আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক দলৰ অৱদান গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা মৰ্চা চৰকাৰৰ দুখ মৰ্চা চৰকাৰৰ গুণ দ্বিতীয় অধ্যায় চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাগ ইয়াত আমি পাম চৰকাৰৰ শ্ৰেণী বিভাগ সংসদীয় পদ্ধতিৰ চৰকাৰ ৰাষ্ট্ৰপতীয় চৰকাৰ একক কেন্দ্ৰীয় চৰকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ এতিয়া আমি চাওঁ অৰ্থনীতি বিজ্ঞান প্ৰথম অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ ইয়াত কি টপিক দিয়া আমি পঢ়িবলৈ পাম অৰ্থনীতি বিজ্ঞানৰ কি আছে প্ৰথম অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ এই অধ্যায়টোৰ নাম কি হৈছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ ইয়াত কি আমি পঢ়িবলৈ পাম অৰ্থনীতি বিজ্ঞানৰ প্ৰয়োজনীয়তা অৰ্থবিজ্ঞানৰ সংজ্ঞা এডাম স্মিথৰ সংজ্ঞা আলফ্ৰেড মাৰ্শ্বেলৰ সংজ্ঞা লাইনেল ৰবিনছৰ সংজ্ঞা স্যামুৱেলছন আৰু নৰ্থহাছৰ সংজ্ঞা অৰ্থবিজ্ঞানৰ পৰিসৰ অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতি ঠিক আছে এতিয়া আমি চাওঁ দ্বিতীয় অধ্যায় অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় ইয়াত কি আছে মূল অৰ্থনৈতিক সমস্যাসমূহ ইয়াত কি আছে দৰিদ্ৰতা আৰু অসমতা দৰিদ্ৰতাৰ সংজ্ঞা দৰিদ্ৰতাৰ সীমাৰেখা ভাৰতবৰ্ষত দৰিদ্ৰতাৰ ব্যাপকতা দৰিদ্ৰতাৰ কাৰণসমূহ জনসংখ্যাৰ সমস্যা নিবনুৱাৰ প্ৰকাৰ কৰ্মসংস্থাপনৰ গুণগত মান কৰ্মী জনসংখ্যা অনুপাত ভাৰতবৰ্ষ তথা অসমত নিবনুৱাৰ হাৰ নিবনুৱা সমস্যাৰ কাৰণ মুদ্ৰাস্ফীতি মুক্ত আৰু দমিত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণৰ উপায় বহনক্ষম উন্নয়ন সেউজ অৰ্থনীতি এই সকলোখিনি কিবা টপিক আমি পঢ়িবলৈ পাম সেই অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় মূল অৰ্থনৈতিক সমস্যাসমূহ ইয়াত ঠিক আছে সো আমি চালো আমাৰ মানে সিলেবাসত কি আছে এতিয়া আমি চাওঁ কোনটো খণ্ডৰ পৰা কিমান নম্বৰ আহিব এক্সামত পৰীক্ষাত অহা মুঠ নম্বৰ ইতিহাস খণ্ডৰ পৰা কিমান নম্বৰ আহিব 35 ঠিক আছে 35 মাৰ্কস সেই ইতিহাস খণ্ডৰ পৰা আহিব ভূগোল খণ্ডৰ পৰা কিমান মাৰ্ক আহিব 35 ৰাজনীতি আৰু অৰ্থনীতি এই খণ্ডৰ পৰা কিমান মাৰ্ক আহিব 20 মাৰ্কস পৰিৱেশ প্ৰকল্প মানে যি প্ৰকল্প দিয়া হ'ব তাৰ কিমান আছে 10 মাৰ্ক সো টোটাল কিমান হ'ল 35 20 and 10 100 ঠিক আছে 100 আৰু মুঠ নম্বৰ কিমান আছে টোটাল মাৰ্ক কিমান আছে 100 মাৰ্ক আছে 90 থিওৰি আৰু 10 কি হ'ল ইন্টাৰনেল হে 10 মাৰ্ক কি হয় প্ৰকল্পত কি হ'ব 10 মাৰ্ক দিয়া হ'ব সো ইয়াত কি আছে ইতিহাস খণ্ডৰ পৰা 35 আহিব ভূগোল খণ্ডৰ পৰা 35 আহিব ৰাজনীতি আৰু অৰ্থনীতিৰ পৰা 20 মাৰ্ক পৰিৱেশ প্ৰকল্পৰ পৰা কিমান আহিব 10 মাৰ্ক সো কিমান কোনটো খণ্ডৰ পৰা কিমান নম্বৰ আহিব আমি হেই চালো ইয়াত সো আজি আমাৰ এই ক্লাছখন ইয়াতে সামৰণি মাৰিছো আশা কৰো তোমালোকে ক্লাছ 9 সোশ্যাল সায়েন্সৰ যিখন সিলেবাস আছে ভালদৰে বুজি পাইছা তোমালোকে ইয়াৰ চেপ্টাৰ ওয়াইজ ক্লাছ চাবলৈ নাপাহৰিবা যত সকলোখিনি চেপ্টাৰ ভালদৰে বুজাই দিয়া হ'ব প্ৰতিখন চেপ্টাৰৰ গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ কৰি দিয়া হ'ব তোমালোকে এই ক্লাছখন মিছ নকৰিবা যত মানে তোমালোকৰ এই ক্লাছখন বহুত উপযোগী হ'ব তোমালোকৰ এক্সামৰ বাবে সো আজিলৈ ধন্যবাদ